এইখন হৈছে ৰংপুৰ নামৰ এখন সৰু ধুনীয়া গাঁও। এই গাঁৱতেই ৰামু নামৰ এটা ল'ৰাই তাৰ ভনীয়েক ৰিংকিৰ লগত বাস কৰে। ৰিংকিৰ অবিহনে ৰামুৰ নিজৰ বুলিবলৈ কোনো নাই। ৰামু বহুতে পৰিশ্ৰমী আৰু বিশ্বাসী ল'ৰা। ই ঘৰৰ কাম-কাজ কৰাৰ উপৰিও গাঁৱৰে এখন ডাঙৰ দোকানত সৰু-সুৰা কাম কৰি তাৰ আৰু ভনীয়েকৰ পেটৰ পোহপাল কৰে। তাৰ সপোন ভনীয়েকক এখন ভাল স্কুলত পঢ়ুৱাৰ। দোকানৰ মালিক ধনৰাজেও কিন্তু ৰামুৰ কামৰ প্ৰতি থকা আগ্ৰহ দেখি প্ৰায়ে তাৰ শলাগ লয়। দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈছিল। এদিন দোকানৰ মালিক ধনৰাজে তেওঁ ঘোঁৰা গাড়ীখন লৈ চহৰলৈ বুলি ওলাল। লগতে এটা ডাঙৰ মোনাও লৈ ল'লে। কিন্তু কিছু দূৰ যোৱাৰ পিছত তেওঁ গম নোপোৱাকৈ মোনাটো ৰাস্তাৰ কাষত পৰি ৰ'ল। সেই বাটেৰে ৰামু দোকানলৈ আহোঁতে ৰাস্তাৰ কাষত পৰি থকা মোনাটো দেখা পায় আৰু সি মোনাটো ঘৰলৈ লৈ গুচি আহে। ঘৰত আহি ৰামুৱে মোনাটো খুলি চাই আচৰিত হৈ পৰে, কাৰণ মোনাটোত টকাৰে ভৰি আছিল। টকাখিনি দেখি সি মনতে ভাবিব ধৰে, এই টকাখিনিৰে মই সৰুকৈ এটা ব্যৱসায় কৰিব পাৰিম আৰু ৰিংকিকো স্কুলত পঠাব পাৰিম। কিন্তু সি মনৰ এই লোভ সামৰি টকাখিনি ধনৰাজক উভতাই দিয়াৰ সিদ্ধান্ত ল'লে। ইপিনে বেচেৰা দোকানী ধনৰাজে ইমানবোৰ টকা হেৰুৱাই চিন্তাত ভাগি পৰিল। পিছদিনা যেতিয়া ৰামুৱে টকাৰ মোনাটো আনি ধনৰাজক দিলে, ধনৰাজ বহুত সুখী হ'ল আৰু সি ৰামুক সাবটি ধৰি ক'লে, ৰামু, তই এই টকাৰ মোনাটো মই গম নোপোৱাকৈ ৰাখি থ'ব পাৰিলি হয়, কিন্তু তই তোৰ বিশ্বাসৰ প্ৰমাণ দিলি। এই বুলি কৈয়ে ধনৰাজে ৰামুক তাৰ দোকানৰ মেনেজাৰ বনাই ল'লে আৰু তাৰ দৰমহাও বৃদ্ধি কৰি দিলে। ৰামুৰ দৰমহা বৃদ্ধি হোৱাত সি ৰিংকিক এখন ভাল স্কুলত নাম লগাই দিলে আৰু সিও এটা ভাল জীৱন-যাপন আৰম্ভ কৰিলে। এই কাহিনীটোৰ পৰা আমি শিকিলোঁ যে বিশ্বাস আৰু পৰিশ্ৰমৰ বলত আমি জীৱনত বহুতেই আগুৱাই যাব পাৰি।